Hello, future officers. Welcome to Competition Care. আজি মই বনজিত হিজুৰি আপোনালোকক স্বাগতম জনাইছোঁ NMS of 3 জুনলৈকে। আজি ইম্পৰ্টেণ্ট টপিক মই চাওঁ আহক। আজি আছে ষ্টেট পলিউশ্যন কণ্ট্ৰল বৰ্ড টাৰ্ণছ 50, হু এণ্ড ক্লাইমেট চেঞ্জ, কোয়া ট্ৰাইব, ষ্ট্ৰমাটলাইটছ আৰু ডেগ হাৰমাউষ্ট মেডেল। আমাৰ APSCৰ মেইনছৰ প্ৰেছ কোৰ্চ চলি আছে সম্পূৰ্ণ অনলাইন মাধ্যমত। আমাৰ মেইনছৰ টেষ্ট সিৰিজৰ ৰাউণ্ডসমূহ চলি আছে অনলাইন আৰু অফলাইন মাধ্যমত। আমাক আমাৰ জালুকবাৰী আৰু হাটগাঁও চেণ্টাৰত যোগাযোগ কৰক। গতিকে আজি প্ৰথম টপিকটো চাওঁ আহক কি আছে ষ্টেট পলিউশ্যন কণ্ট্ৰল বৰ্ড টাৰ্ণছ 50. The Pollution Control Board of Assam was established on June 2, 1995 under the provision of Section 4 Water Act 1974. ঠিক আছে। The board has completed 49 years in the field of environment monitoring and sustainable development for Assam. আৰু কি হৈছে গতিকে তেওঁলোক আজি 15 celebration ডেটো পালন কৰা হৈছে আমাৰ 2 জুন তাৰিখে যোৱাকালি। ইয়াৰ ফাংচনছ বিলাক কি আছে জানো বেসিক ফাংচনছ কি আছিল কম্প্ৰিহেনসিভ প্ৰগ্ৰাম অন ৱাটাৰ এয়াৰ এণ্ড লেণ্ড পলিউশ্যন কণ্ট্ৰোল এণ্ড এক্সিকিউশ্যন advised and liaison with state government on environmental pollution matters collection and dissemination of data on pollution environmental issues investigation and research on pollution and environmental problems তো এইবিলাক তেওঁলোকৰ ফাংচনছ বিলাক থাকে তেওঁলোকে কালত কোলাবৰেট কৰে চেন্ট্ৰেল পলিউশ্যন কণ্ট্ৰোল বৰ্ড মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টৰ লগত ষ্টেট গভৰ্ণমেণ্ট NGO বিলাকৰ লগত যাতে কি কৰিব পাৰে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পাৰে সৰি তেওঁলোকে কৰে অৰ্গেনাইজ মাছ এডুকেশ্যন প্ৰগ্ৰেমছ তেওঁলোকে ইছ্যু মানে নন অবজেকশ্যন চাৰ্টিফিকেট দিয়ে আৰু কনচেণ্ট টু ইণ্ডাষ্ট্ৰি ফৰ ডেভেলপমেণ্ট প্ৰজেক্ট নতুন ফেক্টৰী খুলিবলৈ কিয় পলিউশ্যন বৰ্ডবিলাক NOC দিব লাগে যাতে পৰিৱেশ প্ৰদূষণ মাত্ৰা বেছিকে নহয় establish or modify effluent and emission standard তেওঁলোকে inspection of sewage trade effluent sites industrial plants sewage treatment plants monitoring and laboratory analysis of industry trade effluent water bodies establish or modify effluent emission standard মানে কি হয় পৰিৱেশৰ লগত যিমানখিনি জড়িত বস্তু আছিল আপোনাৰ ইণ্ডাষ্ট্ৰি স্থাপন কৰা আদি কৰি তাত কেনেকা হি পৰিৱেশ প্ৰদূষণৰ কাৰণে কি ব্যৱস্থা লৈছে ইণ্ডাষ্ট্ৰিয়েল কিমান পানী হিছে ওলাই যোৱা পানীবিলাক কেনেকা সুইচবিলাক ট্ৰিটমেণ্ট কৰিছে পৰিৱেশৰ ওপৰত প্ৰভাৱ কেনেকুৱা হৈছে নতুন ৰুল এণ্ড ৰেগুলেশ্যন বনাব লগা আছে পৰিৱেশ প্ৰদূষণৰ কাৰণে এই সকলোবিলাক কাৰণৰ কৰিছিল আমাৰ পলিউশ্যন বন্ধ আণ্ডাৰত গতিকে ভেহিকল হওক ফেক্টৰী হওক ইণ্ডাষ্ট্ৰি হওক যিমান যি বস্তু আছে সকলোৰ কাৰণত আহিব পলিউশ্যন বৰ্ডৰ আণ্ডাৰত আহিব তেওঁলোকে NOC দিলে ফেক্টৰী বহাব নোৱাৰে গতিকে তেওঁলোকৰ এটা ইয়াতে কি হয় তেওঁলোকৰ কণ্ট্ৰলিং অথৰিটি হয় যাৰ জৰিয়তে পৰিৱেশ প্ৰদূষণটো সাস্টেইনেবল ৰাখি কেনে আমি কি কৰিব পাৰো পৰিৱেশ প্ৰদূষণ সাস্টেইনেবল ৰাখি কেনে আমাৰ যিখিনি ফিউচাৰ কাম কাজ আছে সেইবিলাক চলাব তাৰ কাৰণে এই পলিউশ্যন বৰ্ড অফ কণ্ট্ৰলটো বহুত দিন ধৰি কেনে চলি আছিল হয় নহয় আৰু পলিউশ্যন কণ্ট্ৰল বৰ্ডটোৱে আমাক প্ৰায় 50 বছৰ ধৰি কেনে আমাক এই ক্ষেত্ৰত সাহায্য আগবঢ়াই আছে ৰাইট গতিকে বহু বছৰ চলি আছে মানে কেনেকুৱা ধৰক প্ৰায় 50 বছৰ আমাৰ ছাৰ্ভিচ দিলে সেইকাৰণে মই কৈছোঁ বহুত বছৰ ধৰি চলি আছে গতিকে এই পলিউশ্যন বৰ্ডটোৱে তেওঁলোকৰ কামখিনি কৰি কেনে আমাৰ যিমানখিনি ল এণ্ড ৰেগুলেশ্যনছ আছে আৰু অসমৰ প্ৰকৃতি সুৰক্ষাৰ কাৰণে তেওঁলোকে গুৰুত্ব দি আছিলে মেইনছৰ বক্তব্য হ'ব ডিছকাছ হাউ পলিউশ্যন কণ্ট্ৰল বৰ্ড অফ আছাম কেন কণ্ট্ৰিবিউট টু ৰিডিউচ ৰেট অফ পলিউশ্যন ইন আছাম গতিকে দিছে পলিউশ্যন কণ্ট্ৰল বৰ্ডে কি কৰি কেনে অসমত যিটো পলিউশ্যন হৈছে তাক কমাব পাৰে সুধিছে গতিকে আপোনালোকে চাওক কেনেকা আপুনি লিখিবলৈ হ'লে কনষ্টেকশ্যন প্ৰায় 50 বছৰ ধৰি কাম কৰি আছিলে হয় নহয় তাৰপিছত তেওঁলোকে যিমানখিনি কম্প্ৰিহেনচিভ প্ৰগ্ৰেমবিলাক লয় তাৰপিছত তেওঁলোকে এনভাইৰনমেণ্টবিলাক মনিটৰিং কৰে গতিকে এই সকলোবিলাক টপিকৰ পৰা ডাটাখিনি লৈ কেনে আমাক প্ৰায় 150টা শব্দৰ ভিতৰত আপোনালোকে এটা কুৱেশ্যন লিখি আমাৰ ৰেছপেক্টিভ ইমেইলত পঠিয়াই দিব এতিয়া চাওক WHO এণ্ড ক্লাইমেট চেঞ্জ World Health Assembly বা World Health Organization passed historic resolution on climate change and health. The World Health Assembly passed a resolution highlighting the increasing impact of climate change on health and called for radical measures to counter health risks. The member countries supported the resolution, which said that it was time to prioritize national and international climate policy. At the 28th United Nations Climate Change Conference, COP28 বুলি কয় তাত 123খন দেশে কি কৰিছে এটা ডিক্লেৰেশ্যন দিছে তেওঁলোকে কি কৰিব গ্ৰীণ হাউচ গেছ কোনবিলাক যিবিলাকে গোলকীয় উত্তাপ বঢ়ায় কাৰ্বন ডাই অক্সাইড কাৰ্বন মনক্সাইড মিথেন ক্লৰ'ফ্ল'কাৰ্বন সেইবিলাক কি কৰিব এয়াৰ পলিউশ্যন কমাব এক্টিভ মোবিলিটি শিফ্ট টু সাস্টেইনেবল হেল্থ ডায়েটছ এইবিলাকলৈকে যাব
For the first time, 1 billion in financing for climate and health was announced during COP28. Related information বিলাক চাব into 2023, according to State of Environment in figures, India experienced second hottest year of the record. তো এইবাৰ দেখিছে 24ত কিমান গৰম গৈছে অসমৰ টেম্পাৰেচাৰ 40 ওপৰত গৈছিলে হয় নে নহয় ইয়াত কি হ'লে চাওক এতিয়া দিছ ইয়াৰ অন May 29 in North Delhi weather station record highest ever temperature at 52.9 degree Celsius ভয়ানক 50 ডিগ্ৰীতকৈ ওপৰত গুচি গৈছে নৰ্থ দিল্লীত গতিকে ভাবক কেনেকা গোলকীয় উত্তাপ বাঢ়িছে As a result, minimum 33 people across the country lost their lives to heat stroke. এই যেটো গ্ৰীষ্ম প্ৰবাহৰ কাৰণে প্ৰায় 33 মানুহবিলাক কেনেকা হৈছে হাই ষ্ট্ৰোক হৈছে গৰমত নহয় ডিহাইড্ৰেট হৈছে মানুহ ঢুকাই যায় So include election officials as the country participated in all largest democratic exercise, namely general election of 24. আনকি পাইছিল নহয় ইলেকশ্যনত মানে জড়িত থকা পুলিং বিষয়ৰ মৃত্যুমুখত পৰিছিলে গৰমত আৰু কি হৈছে occupational histories affect laborers and farmers directly exposed to excessive sunlight as part of their physically demanding tasks at all আৰু এই যেটো একদম ভয়ানক গৰমৰ যেটো হিট ষ্ট্ৰোক আহিছে ন এটো কাক বেয়াকে এফেক্ট কৰিছে আমাৰ যিবিলাক শ্ৰমিক আছে খেতিয়ক আছে তেওঁলোক ৰ'দত দিনটো কাম কৰি থাকে তো তেওঁলোকৰ শৰীৰবিলাক নষ্ট ডিহাইড্ৰেট হৈ যায় তেওঁলোকৰ ষ্ট্ৰোক হৈছে বহুতৰ According to Lancet Countdown on Climate Change and Health, due to the increasing threat of climate change, the months conducive to dengue transmission by Aedes aegypti breed of mosquito have risen by 5.6% months yearly in the year. তো কি হৈছে এই গৰম হলত কি হৈছে ডেংগু মহৰ ন সংখ্যা বহুত বাঢ়ি গৈছে ঠিক আছে বৰষুণ দিলে কি হয় জানে মানে মহৰ কণীবিলাক নষ্ট হৈ যায় এতিয়া বৰষুণৰ পানী পৰিলে কি বলে বৰষুণলে মহ বহুত মৰেতো তো বৰষুণ নাই এই জমা হৈ থকা পানীত জমা কিছুমান জায়গাত হৈছে টায়াৰত জমা হৈ আছে ডেংগু মহবিলাক ওলাই আহিছে বহুত মানুহ ডেংগুৰ মুখত পৰি মৃত্যুমুখত পৰিছিলে But other countries effect policies of over 20,000 people with chronic kidney disease of unknown etiology died in Central America alone. According to a report on April 2024 by International Labour Organization, about 2.26.2 million people worldwide are living in chronic kidney disease linked to occupational heat stress. এতিয়া এই যে চাব হিট ষ্ট্ৰেছৰ লগত আপোনালোকৰ হিট ষ্ট্ৰেছৰ লগত আকৌ কিডনিৰ লগত কেনেকা জড়িত চাব হা কিডনিক কি লাগে পানী লাগে কিডনিয়ে বডিৰ হেৰি ফ্লুইডটো ৰিফাইন কৰি থাকে যেতিয়া গৰম বাঢ়িছে ন কি হয় না কিডনিৰ প্ৰেছাৰ পৰে কেনেকা প্ৰেছাৰ পৰে কিডনিয়ে কাম ভালকে নকৰা হয় কিডনিত আপোনাৰ কি কৰে পানীৰ অভাৱ লিখো কিডনিত ষ্টোনৰ সৃষ্টি হয় কিডনিত প্ৰেছাৰ পৰে এই সকলোবিলাক কি কৰে ক্ৰনিক কিডনি ডিজিজ হলে আমাক লৈ যায় বডিত ফ্লুইড কমি গ'লে ডাইৰেক্ট এফেক্টটো কিডনিত পৰে প্ৰেছাৰ জ্বলা পোৰা কৰে সেইকাৰণে বেছিকে গৰমত পানী কমকে খালে হয় না নহয় এটা মেইনছৰ নোটিছ চাব হাইলাইট দ্য কজ অফ ইনক্ৰিজিং হিট ৱেভ সাজেষ্টেড মেজাৰ টু কম্বাট হিট ৱেভছ ইন আছাম তো পলিউশ্যনৰ লগত জড়িত প্ৰশ্ন এটা চাওক কোয়া ট্ৰাইব স্পেচিয়েল এনফোর্সমেন্ট ব্যুরো চমুকৈ SFB raids on mahua liquor in Andhra Pradesh have targeted Koya tribe threatening their traditional practices এটা Koya tribe কি চাওক তেওঁলোক কত থাকে হিল আৰু ফৰেষ্টত থাকে নৰ্থ অফ গোদাবৰী ডিস্ট্ৰিক্ট অন্ধ্ৰ প্ৰদেশত আৰু মালকানগিৰি ডিস্ট্ৰিক্ট ওড়িশাত থাকে অক্টিলো অকুপেশন কি হয় ট্ৰেডিশনালি দে আৰ পেস্টোৰেলিষ্ট মানে পশুপালক হয় হা এণ্ড শিফটিং কাল্টিভেটৰ জাগাই জাগাই খেতি ফুৰে পশুপালন কৰে আৰু তেওঁলোক জাগাই জাগাই খেতি কৰি ফুৰে But now they have taken settle to cultivation. এতিয়া সম্পূৰ্ণ খেতি কৰা আৰম্ভ কৰিছে তেওঁলোকে কি কৰে পেডি মেইজ মিলেট টবাকো লিফ বা থপাতৰ পাতৰ তেওঁলোকে খেতি কৰে দেই তেওঁলোকে কয় কোয়া ল্যাঙ্গুয়েজ কয় আৰু তেওঁলোক কি হয় দ্ৰাবিড়ৰ ফেমিলি এটা সাউথ ইণ্ডিয়ান বা দ্ৰাবিড়ৰ যিটো আছে তাৰ ফেমিলি এটা ল্যাঙ্গুয়েজ হয় কোয়াসকলে কেনেকা ফেষ্টিভেল পাতে বিজ্জা পাণ্ডু কোত্তা পাণ্ডু বিমুত পাণ্ডু এইবিলাক তেওঁলোকে কিছু হেৰি কৰে ফেষ্টিভেল পাতে আৰু মহুৱা কি হয় তেওঁলোকে এইটো বহুত মানে ধৰ্মীয় বা সেক্ৰেট বুলি গণ্য কৰে আৰু ইয়াৰ পৰা কি কৰে ইয়াৰ যেটো ফুল আছে ন সেই ফুলৰ পৰা মানে আমাৰ যেটো খুৰা বা মদৰ বনোৱাৰ কাৰণে এই তাৰ ফুলবিলাক ইউজ কৰা হয় আৰু তাৰ কাৰণে কি কৈছে এতিয়া মানে তাৰ তেওঁলোকে ৰেড কৰি আছে কিছুমান ইছুত এটি চাব গাইৰ ডেন্স ইজ মোস্টলি পাৰফৰ্ম বাই হুইচ কমিউনিটি ইন ৰাজস্থান গতিকে অপচন এ বি চি দিয়া আছে আমাক জনাব এতিয়া আপোনালোকে এইটো বস্তু এইটো কি দিয়া আছে Stromatolites মোক কি হয় চাওক Recently first discovery of living shallow marine stromatolites were made in Middle East near Red Sea. They refer to a range of microbial communities that are associated with layer of rocks. They represent earliest geological record of life on Earth. They are partially responsible for great oxygenation event which changed the composition
of our atmosphere by introducing oxygen. They are typically relegated to extreme environmental niches that are found rarely sparsely scattered across the globe. এই যিবিলাক আমি চালো এইটো বস্তু ষ্ট্ৰমাটোলাইটছ এইবিলাক কি হয় শিলবিলাক থাকে যে শিলবিলাকত চাৰিওফালে চেডিমেণ্ট হৈ জমা হৈ থাকে হা এইবিলাক শিলৰ চাৰিওফালে কি কৰে চেডিমেণ্ট হৈ কিনে জমা হৈ থাকে আৰু ইয়াত কি থাকে এইবিলাক এটা সময়ত ধৰক যিবিলাক মাইক্ৰ'বায়মছ আছিলে তাৰ কিছুমান ভ্ৰংশ থাকি গৈছে আৰু ইয়াৰ পৰা গম পাই কি আমাৰ প্ৰথমতে কেতিয়া অক্সিজেন ষ্টাৰ্ট হৈছিলে এককী জীৱসমূহৰ পৰা তাৰ আইডিয়াবিলাক পোৱা যায় ঠিকে আছে আৰু ইয়াৰ পৰা কি কৰিছে কি কৰিছে এইটো গ্ৰেট অক্সিজেন ইভেন্ট গ্ৰেট অক্সিজেন ইভেন্টটো কি আছিলে যেতিয়া পৃথিৱীত প্ৰথমবাৰৰ কাৰণে অক্সিজেনৰ চেচুৰেশ্যন বাঢ়িছিলে পৃথিৱীতো প্ৰথম অৱস্থাত বহুত গেছীয় অৱস্থাত থাকে বা বহুত গোলকীয় উত্তাপত আছিলে হয় নহয় প্ৰথম যেতিয়া পৃথিৱীৰ জন্ম আৰম্ভণিতে তো যেতিয়া পৃথিৱীত কেতিয়া জীৱ থাকিব পৰা হ'ল যেতিয়া অক্সিজেনৰ ষ্টাৰ্ট হ'ল সেই অক্সিজেনৰ ষ্টাৰ্ট হোৱাটো কি কয় দ্য গ্ৰেট অক্সিজেনেশ্যন ইভেন্ট সেইটোত কি হৈছিলে অক্সিজেনৰ চেচুৰেশ্যনটো বায়ুমণ্ডলৰ পৰিৱেশত বাঢ়ি গৈছিলে সেইকাৰণে কি হৈছিলে যেতিয়া অক্সিজেন বাঢ়ি গ'ল প্ৰায় 78% মোৰ দেন 78% কি হয় অক্সিজেন হয় গতিকে কি সেইকাৰণে কি হৈছে মানুহ পৃথিৱীত জীয়াই থাকিব পাৰিছে তো সেই ইভেন্টলৈকেই আমাক ঘূৰাই লৈছে এতিয়া চাওক কি দিয়া আছে আমাৰ এইটো হৈছে ডেগ হাৰমাউষ্ট মেডেল ডেগ হাৰমাউষ্ট মেডেলটো কি হয় চাওঁ দ্য ডেগ হাৰমাউষ্ট মেডেল ৱাজ প্ৰেজেণ্টেড posthumously by UN to an Indian peacemaker নায়ক ধনঞ্জয় কুমাৰ এইটো মৰণোত্তৰভাৱে দিছে এজন ভাৰতীয় পিচ কিপাৰক দিছিলে সৈন্য বাহিনী নায়ক ধনঞ্জয় কুমাৰ সিং তেওঁক ঢুকাইছিলে তেওঁ কংগোৰ অপাৰেশ্যন চলি আছিলে কংগোত যিটো পিচ মিছন এতিয়া পিচ কিপিং মিছন বোলে কি হয় চাওক পিচ কিপিং মিছনবিলাক হৈছে আমাৰ কি হয় যিবিলাক আমাৰ ইউনাইটেড নেশ্যনেল চিকিউৰিটি কাউন্সিল আছে তেওঁলোকে কিছুমান এনেকুৱা দেশ থাকে য'ত গৃহযুদ্ধ চলি থাকে হয় নহয় গৃহযুদ্ধ চলি থাকে বা সেইবিলাক জেগাত কি থাকে বহুত মানুহ মৃত্যুমুখত পৰি থাকে বহুতটা ফেকচৰ যুদ্ধ কৰি থাকে তো সেইবিলাক জেগাত যাতে শান্তি বিয়পাই ৰাখে সেইবিলাক মানুহৰ যাতে জীৱন ৰক্ষা কৰে সেইকাৰণে কি কৰে কিছুমান পিচ কিপিং মিছন পঠিয়ায় কিছুমান দেশ বা সংযুক্ত দেশ কৰি পঠিয়ায় আৰু ভাৰতবৰ্ষই পিচ কিপিং মিছনৰ সৰ্বাধিক সৈন্য বাহিনী এতিয়ালৈকে মানে নিয়োগ কৰিছে স্পেচিয়েলি যাতে শ্ৰীলংকাৰ পিচ কিপিং মিছনত পঠিয়াইছে তেওঁলোকে ৰাৱাণ্ডাত পঠিয়াই তেওঁলোকে মালদ্বীপত পঠিয়াইছিল তেওঁলোকে তাৰপৰা ভাৰতবৰ্ষই ক'ত পঠিয়াইছিলে এয়া কংগোত বহুতকেইটা মিছনত ভাৰতীয় পিচ কিপিং ফ'ৰ্চ জড়িত হৈ আছিলে তাতে কি হৈছিলে লাইনৰ ডিউটিত আমাৰ নায়ক ধনঞ্জয় কুমাৰ সিং শ্বহীদ হৈছিলে সেইকাৰণে তেওঁক ডেগ হাৰমাউষ্ট মেডেল যিটো আছিলে সেই মেডেলটো তেওঁক কি কৰিছিলে মানে হাৰমাউষ্ট মেডেলটো মানে এটা ব্ৰেভাৰী এৱাৰ্ড হিচাপে এটা তেওঁক প্ৰদান কৰিছে এইটো এটা মৰণোত্তৰ হিচাপে দিয়া পদক হয় আৰু প্ৰথমটো কাক দিছিলে ডেগ যিজন মানে হাৰমাউষ্ট আছিলে ডেগ হাৰমাউষ্টকে প্ৰথমখনে দিছিলে ডেগ হাৰমাউষ্ট কোন আছিলে তেখেত আছিলে ইউনাইটেড নেশ্যনছৰ ছেক্ৰেটাৰী জেনেৰেল আছিলে তেখেত ছুইডেনৰ নাগৰিক আছিলে তেওঁৰ নাগৰিক ছুইডেনৰ নাগৰিক আছিলে তেওঁ 1953 পৰা 1961 লৈকে তেওঁ জীয়াই আছিলে আৰু 1961 কি হৈছিলে তেওঁৰ মানে উৰাজাহাজ দুৰ্ঘটনাত মৃত্যুমুখত পৰিছিলে তো তেওঁৰ সন্মানাৰ্থে কৰি কিনে তেওঁকে প্ৰথমবাৰৰ কাৰণে মানে পদবী এইটো মানে মেডেলটো দিছিলে 98ত লগত আৰু দুজন ব্যক্তি আছিলে আৰু তাৰ পাছত আমাৰ এইবাৰ তেখেতে মানে আমাৰ যিজন বীৰ ভাৰতীয় সৈন্য ধনঞ্জয় কুমাৰ সিঙক এই পদকটো মানে মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিলে গতিকে আজি এইখিনি আমাৰ ইম্পৰ্টেণ্ট টপিকসমূহ আছিলে আজি মেইনছৰ দুটা আমি প্ৰশ্ন দেখালো এটা দেখালো পলিউশ্যন বৰ্ডৰ ওপৰত আৰু এটা আমি আমাৰ প্ৰশ্ন দেখাইছিলো হিট ৱেভৰ ওপৰত গতিকে এই প্ৰশ্নখিনি চাব এইখিনি প্ৰশ্ন বাৰে বাৰে কমন হৈ কিনে আহি আছে আমাক আমাৰ ৰেচপেক্টিভ ইমেইলত আমাৰ আপোনালোকৰ মেইনছৰ কুৱেশ্যনসমূহ লিখি কিনে পঠিয়াওক আৰু বাকীখিনি প্ৰশ্ন আমাৰ কিহৰ পৰা ফালৰ পৰা আছিলে ফিলিমছৰ ফালৰ পৰা ইম্পৰ্টেণ্ট আছিলে গতিকে এইদৰে সদায় আমি নিত্য নতুন গুৰুত্বপূৰ্ণ টপিক লৈ আপোনালোকৰ ওচৰত আহি থাকিম তো এগেইন ৱেলকাম টু কম্পিটিশ্যন কেয়াৰ বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ্ছ ধন্যবাদ বিদায়